গছৰ ডালে ডালে নাহৰ তগৰ ফুলিলে বিহু আহি পদূলিত সোমাও মাজত মাত্ৰ এটা দিন আৰু এটা দিনৰ পিছতে হেঁপাহৰ ৰঙালী বিহুটি আমাৰ উদযাপন কৰা হ'ব আমি প্ৰত্যেকেই বিহুৰ লগত জড়িত আৰু আমি অসমীয়াৰ এই হেঁপাহৰ ৰঙালী বিহুটিক আদৰিবৰ কাৰণে প্ৰত্যেকেই উগুল থুগুল হৈ আছোঁ আমাৰ এই ডেকাপামত যি এখন ৰঙালী বিহু উদযাপন কৰা হয় এই ৰঙালী বিহু উদযাপন সমিতিৰ উদ্যোগত 7 দিনীয়াকৈ বিহু কৰ্মশালা অনুষ্ঠিত হৈছিল আৰু এই বিহু কৰ্মশালাৰ আজি সামৰণি অনুষ্ঠান এই সামৰণি অনুষ্ঠানৰ বাবে আমি ওলাইছোঁ আমাৰ এওঁলোকো ওলাইছে মুনু আছে লগতে আপোনালোকক দেখুৱাই যাম আজি কি কাৰ্যসূচী হ'ব চমুকৈ ভিডিঅ' এটা প্ৰস্তুত কৰি শেষলৈকে চাই থাকিব আৰু এই নাচনীসকল ৰেডি হৈছে আৰু খন্তেক সময়ৰ পাছতে ইয়াত আজি কাৰ্যসূচী আৰম্ভ হ'ব 1 2 3 সকলো গছৰ ডালে ডালে নাহৰ তগৰ ফুলিলে আজি বিহু তলিত ককাইটি ঢোলৰ মাতে বলিয়া পেপাৰ মাতে বলিয়া কৰে আজি নাচিবা নাচিম জানিছা নাই নাচিবলৈ জানিছো ৱাও বঢ়িয়া তোমাৰ নামটো নমস্কাৰ মোৰ নাম শ্ৰীমতী দীপশিখা দাস একদম ধুনীয়াকৈ মেকআপ কৰি আহিছে দেই ছোৱালী এইজনী বৰ মৰম লাগিছে তোমাৰ নামটো কি শুভাংগী নাচিবা জানিছা নাই জানিছো এই বঢ়িয়া নাচিবা ন এয়াহে মাহঁত আহিছে নাই মাহঁত আহিছে ক'তা সেয়া তাত বহি অঁ তাত বহি আছে ন ঠিক আছে আৰু এয়া ডেকাপাম আঞ্চলিক বহাগী বিহু সন্মিলনীৰ উদ্যোগত অনুষ্ঠিত হোৱা 7 দিনীয়াকৈ বিহু নাচ কৰ্মশালাৰ আমাৰ নাচনীসকল ৰেডি হৈ আছে আৰু ইয়াত আমাৰ প্ৰশিক্ষক হিচাপে উপস্থিত থকা চিলাপথাৰত প্ৰেৰণা বাৰুৱতী আছে আৰু তেওঁৰ সহযোগী তোমাৰ নামটো কি আছিল নমস্কাৰ মোৰ নাম শ্ৰীমতী ছায়া গগৈ বৰ ধুনীয়া লাগিছে দেই আমাৰ প্ৰেৰণা কেনেকুৱা লাগিল ডেকাপামত ভাল লাগিল চবে ভালকৈ শিকিছে নাচিব জানিছে আৰু চেষ্টা কৰিছে তোমাৰো নাচ খুব মোৰ আচলতে মন মোহিছে তোমাৰ নাচ ভাল পাইছোঁ এইবাৰ এনেকৈ ৰাইজৰ মাজত আগুৱাই যোৱা তুমি আমাৰ ধেমাজি অঞ্চলৰ গৌৰৱ হৈ উজ্বলি ৰোৱা ধন্যবাদ তাৰপিছত এয়া হৈছে আমাৰ প্ৰেৰণা বাৰুৱতী বিহু নাচৰ প্ৰশিক্ষক হিচাপে আছিলে আৰু আজি 7 দিনে তেওঁ খুব সুন্দৰকৈ নৃত্য প্ৰদৰ্শন কৰি বিশেষকৈ আমাৰ ডেকাপাম অঞ্চলৰ এই পিছপৰা কণ মানে আমাৰ ভাইটি ভণ্টিহঁতক যি বিহু নাচৰ আখৰা শিকালে আচলতে অ ক খ শিকালে আমি সঁচাকৈ আনন্দিত হৈছোঁ ডেকাপামবাসী ৰাইজ হিচাপে তেওঁলৈ আন্তৰিক ধন্যবাদ আৰু উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ ধন্যবাদ এটা সুন্দৰ গীত হওক আই জগৰ ধৰে হায়ো দেহা ধৰা বাহিবনত জুহালৰে আচলত কেতেৰাই মোক শিকাইছে কাম শুনা মোৱা তোৰে পথাৰতে হায়ো দেহা ৰোৱনী ভাওনৰ দাৱনী মাগুনৰ সুখে দুখে মুঠি খাম খুব ভাল লাগিল
নাচিব পাৰিম, যে প্ৰাইজ পাবই লাগিব, 10 দিন শিকি এইটো কথা নাই। আমাৰো শিকিবলৈ আছে, বহুত শিকিবলৈ আছে। মানে আমি ইয়াত আহিছোঁ যদিও আমিও আৰু বহুত শিকিব আছে। আমি আমাতকৈ ভালকৈ নাচিব জনা ডাঙৰ ডাঙৰ নাচনীসকল মানে বহুত ভালকৈ নাচে, বহুত আপোনালোকে দেখিছে চাগে, তেওঁলোকৰ পৰা আমাৰ শিকিবলৈ আছে আৰু আমিও শিকিবলৈ চেষ্টা কৰি আছোঁ এতিয়াও। আমাৰ বিহুৰ আয়োজন খুব তীব্ৰ গতিত চলি আছে। ইতিমধ্যে আমাৰ প্ৰায় 50% কাম আগবাঢ়ি গৈ আছে। এইখন বিহু আমি খুব চালকীয়া অনুষ্ঠানৰ পৰা আৰম্ভ কৰিছিলোঁ। আমি ডেকা নদী বুলি এখন নদী আছে, এই ডেকা নদীতে এখন তিৰপাল তৰি আমি কেইজনমান যুৱতীয়ে লগ খাই এই বিহু আৰম্ভ কৰিলোঁ। ইয়াৰ পিছতে আমাৰ আলোক যুৱক সংঘ বুলি আমাৰ আনুদলুঙৰ আলোক যুৱক সংঘৰ ইয়াৰ প্ৰতিষ্ঠাতা, তাৰপিছত আহিলে মন বহাগী বিহু দল আৰু ডেকা মাজগাঁও মিলনজ্যোতি যুৱক সংঘ, তেখেতসকলৰ উদ্যোগত এতিয়া বিহু অনুষ্ঠিত হৈ আছে। আৰু এইবাৰ যদি ব্যতিক্ৰমী বুলি যদি আমি ক'বলৈ যাওঁ, তেতিয়াহ'লে আমি নিৰ্দিষ্ট সময়ত আমাৰ কাৰ্যসূচীত যেনেকৈ সময় দিয়া আছে এই সময়মতে আমি বিহু আৰম্ভ কৰিম। আৰু যদি ইয়াৰ পিছত আমাৰ প্ৰতিযোগী অংশগ্ৰহণ কৰিবলৈ আহে, তেতিয়াহ'লে আমি এই প্ৰতিযোগীসকলক অংশগ্ৰহণ কৰিবলৈ দিয়া নহ'ব। এইবাৰ কণমানি বিহুটিটো আমি সংৰক্ষণ কৰিছোঁ, কমিটিখনে আলোচনা কৰি আমাৰ প্ৰথম তৃতীয় পুৰস্কাৰ সকলোখিনি পুৰস্কাৰ সংৰক্ষিত হ'ব আৰু মাজু বিহুৱতী তৃতীয় পুৰস্কাৰটো ডেকাপাম অঞ্চলৰ বাবে সংৰক্ষিত হ'ব আৰু বাকী সকলো অপেন হ'ব। বাকী সকলো অপেন আছে। গতিকে আপুনি বিহুৱতী অসমৰ বিভিন্ন ঠাইৰ পৰা যিহেতু আহিব, তাৰ প্ৰতি কি আহ্বান জনাব? তেখেতসকলক আমি এইটোৱে আহ্বান জনাম, যদি অংশগ্ৰহণ কৰিব বিচাৰে তেতিয়াহ'লে কণমানি বিহুৱতী, মাজু বিহুৱতী তৃতীয় পুৰস্কাৰৰ বাবে বাকীবিলাকৰ অংশগ্ৰহণ কৰিব পাৰে। ধন্যবাদ। সভাপতি দেৱৰ মুখৰ পৰা আমি ডেকাপাম আঞ্চলিক বহাগী বিহু সন্মিলনীৰ বিষয়ে কথাখিনি জানিলোঁ আৰু ইয়াৰ জৰিয়তে আপোনালোককো মই জনালোঁ। কথাটো হৈছে যে ডেকাপাম আঞ্চলিক বিহু সন্মিলনখন কেৱল এটা জনগোষ্ঠীৰ বিহু সন্মিলন নহয়। ইয়াত যিহেতু অৱস্থিত, ইয়াত বসবাস কৰা প্ৰতিটো জনগোষ্ঠীৰ ইয়াত প্ৰতিযোগিতা ৰখা হয়। গতিকে আপোনালোকে কাৰ্যসূচীসমূহ যিহেতু ফেচবুকৰ জৰিয়তে পায়, গতিকে আপোনালোকে জানে যে ইয়াত বসবাস কৰা বিশেষকৈ আমাৰ গোৰ্খা জনগোষ্ঠীয়ে হওক, মিচিং জনগোষ্ঠী, বড়ো জনগোষ্ঠী, সোণোৱাল কছাৰী আৰু বিশেষকৈ আমাৰ বিহু, এই সকলোবিলাক কম্পিটিশ্যন ইয়াত ৰখা হয়। আৰু এই বিহু সন্মিলনখন যদিও চালুকীয়া আছিল, কিন্তু এই বিহু সন্মিলনত বৰ্তমান লখিমপুৰ, ডিব্ৰুগড় আৰু ধেমাজি আৰু ইয়াৰ আশে পাশে যিমান অঞ্চল আছে সকলোৰ পৰা এই বিহু সন্মিলনত প্ৰতিযোগী হিচাপে অংশগ্ৰহণ কৰে। গতিকে এই বিহু সন্মিলনখন আজি এটা সকলো আমাৰ ডেকাপামবাসী ৰাইজৰ সহযোগত এখন উল্লেখনীয় বিহু সন্মিলনলৈ পৰিণত হৈছে, সকলো জাতি জনগোষ্ঠীৰ মিলনথলীলৈ পৰিণত হৈছে। গতিকে ই এটা সঁচাকৈ সমাজলৈ ভাল বাৰ্তা প্ৰেৰণ কৰা হৈছে ডেকাপাম অঞ্চলৰ পৰা। গতিকে সেয়েহেতু আপোনালোকক এই বিষয়খিনি জনালোঁ। আৰু আমাৰ ইয়াতে আছে আমাৰ প্ৰেৰণা বাৰুৱতী, তেওঁ আমাৰ কৰ্মশালাত যিহেতু অংশগ্ৰহণ কৰিছিলে, গতিকে তেওঁ আজি আমি বিদায় দিব লাগিব। গতিকে সকলোকে ধন্যবাদ জনাই আৰু ভিউৱাৰ্ছসকলে অনুগ্ৰহ কৰি ভিডিঅ'টো শ্বেয়াৰ কৰাৰ আশা ৰাখি আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ। ধন্যবাদ। জয় আই অসম।